নমস্কাৰ আজি মই বনাবলৈ লৈছো নানকাটা বিস্কুট বনাবলৈ একেবাৰে সহজ হয় কেইদিনমান আগত মই বনাইছিলো আৰু আপোনালোকে বহুতে ৰেচিপিটো বিচাৰিছিলে সেইবাবে আজি ৰেচিপিটো আপোনালোকলৈ লৈ আনিছো আৰু আজি নানকাটা বিস্কুট মই কেৰাহীত আৰু অভেনত দুয়োটাতে বনাই দেখুৱাম কি ধৰণে আমি বনাব পাৰো গতিকে আহকচোন আজি নানকাটা বিস্কুট বনাবলৈ আৰম্ভ কৰো মোৰ আগৰ বিস্কুটৰ ৰেচিপি ভিডিওটোত বহুতে সুধিছিলে মই অভেনত বনাইছিলো গতিকে যিসকলৰ অভেন নাই তেওঁলোকে মোক সুধিছিলে কেনেকৈ আমি কেৰাহীত বনাব পাৰো বা অভেন নাথাকিলে কেনেকৈ বনাব পাৰো সো আজি সেই কাৰণে আপোনালোকক কেৰাহীত মই বনাই দেখুৱাম নানকাটা বিস্কুট বনাবলৈ আমাক লাগিব ময়দা আৰু চেনি গুড়ি ইয়াত মই 1 কাপ ময়দা লৈছো ময়দাখিনি এতিয়া বাটিটো দি দিলো তাৰ পিছত ইয়াত মই আধা কাপ চেনি গুড়ি লৈছো চেনি গুড়ি কৰি ললে ভাল হয় তেতিয়া মিহলি কৰিবলৈ সুবিধা হয় এইখিনি মই ভালকৈ চালি লৈছো আৰু আমাক লাগিব অলপ বেকিং পাউডাৰ ইয়াত মই সৰু চামুচেৰে এচামুচ অৰ্থাৎ আধা চামুচ বেকিং পাউডাৰ দিছো বহু বেছি কৰিও দিব নালাগে আৰু সামান্য পৰিমাণত বেকিং সোডা দিছো বেকিং সোডা দিব নিবিচাৰিলে নিদিলেও হ'ব তথাপিতো মই অলপ দি দিছো তেতিয়া ভালকৈ ফুলি উঠিব আৰু আধা চামুচ নিমখ লৈছো অলপ মিঠা নিমখীয়া সোৱাদৰ হলে খাই ভাল লাগে তাৰ পিছত এয়া লৈছো অলপ ইলাচি গুড়ি ফ্লেভাৰৰ বাবে অলপ ইলাচি গুড়ি দি দিছো এই গুটিখিনি এতিয়া ভালদৰে আমি মিক্স কৰি ল'ব লাগিব এইখিনি ভালকৈ মিক্স কৰি ললো এতিয়া আমাক লাগিব ৰিফাইন তেল আৰু ইয়াত মই লৈছো এতিয়া আধা কাপ ৰিফাইন তেলৰ হলনি আপুনি ঘি বা বাটাৰ থাকিলে ল'ব পাৰে নানকাটা বিস্কুট আসলতে বাটাৰ বা ঘি দি বনালে বেছি টেস্টি হয় কিন্তু যেহেতুকে এতিয়া বাটাৰ বা ঘি নাই সেই কাৰণে মই ৰিফাইন তেল ব্যৱহাৰ কৰিম আৰু ৰিফাইন তেল সকলোৰে ঘৰত থাকে গতিকে ৰিফাইন তেলেৰেও আপোনালোকে বনাব পাৰিব এতিয়া ৰিফাইন তেল অলপ দি পেলাই এইখিনি ভালকৈ সানি লম একেবাৰতে গুটেখিনি তেল দি নিদিব নহলে কেনেবাকৈ পৰিমাণটো বেছি হৈ যাব পাৰে এনেকৈ হানি আমি সফট ডো বনাই ল'ব লাগিব এই ধৰণে ভালকৈ হানি ল'ব আৰু বাকিখিনি তেল দি দিছো যদি তেলৰ পৰিমাণটো বেছি হৈ যায় তেতিয়া হলে আৰু অকমান ময়দা যোগ কৰি দিব পাৰে এনেকৈ অলপ সময় মঠি লম ভালকৈ এয়া চাওক ধুনিয়াকৈ ডো হৈ গৈছে মানে দেখাই দিছো এনেকৈ এবাৰ চাই ল'ব যদি নাফাটে সফট হৈছে তাৰ মানে আমাৰ ডোখিনি ৰেডি হৈ গল এতিয়া বিস্কুটৰ ডিজাইনটো বনাই লম এয়া চাওক বিস্কুট বনাবলৈ ডোখিনি আমাৰ ৰেডি হৈ গল এতিয়া মই যেহেতুকে আজি কেৰাহী আৰু অভেন দুয়োটাতে বনাই দেখুৱাম আপোনালোকক গতিকে ইয়াত মই কেৰাহীত দিবলৈ কাহী এখন লৈছো আৰু অভেনৰ ট্ৰেখন লৈছো ট্ৰে আৰু কাহীখনত অলপ ৰিফাইন তেল লগাই লম সামান্য পৰিমাণত দি দিছো ৰিফাইন তেল এতিয়া ব্ৰাছ এডালেৰে বা হাতেৰে এনেকৈ লগাই ল'ব গ্ৰীজ কৰি লৈছো অথবা যদি বাটাৰ পেপাৰ থাকে তেতিয়া হলে বাটাৰ পেপাৰ অথবা এলুমিনিয়াম ফয়েল দি দিব পাৰে লগাই ললো কাহী আৰু ট্ৰেখন গ্ৰীজ কৰি লোৱা হৈ গল এতিয়া আমি ডিজাইন কেটা বনাম মই দুই ধৰণে বনাই দেখুৱাইছো আপোনালোকক আকাৰটো বেছি ডাঙৰ কৰিব নালাগে কিন্তু এই ধৰণে অলপ সৰু সৰু বল বনাই লম এতিয়া এয়া চাওক ধুনিয়াকৈ হৈ গৈছে এনেকুৱা পেলাৰ নিচিনা হৈছে ধুনিয়াকৈ কাহীখনত দি দিম এই ধৰণৰ সৰু সৰু বল লাহেকৈ বনাই ল'ব আৰু যদি আপুনি কুকি কাটাৰ ব্যৱহাৰ কৰিব বিচাৰে তেতিয়া হলে বেলি লৈ কুকি কাটাৰেৰে ডিজাইনটো দিব পাৰে এই ধৰণে অলপ গেপ ৰাখিব বিস্কুটৰ মাজত অলপ গেপ ৰাখিব কাৰণ নানকাটা বিস্কুট অলপ ফুলি উঠে একে ধৰণে বাকিটা ডিজাইনো বনাই লম এতিয়া অভেনত দিবলৈ মই এই ধৰণে বনাম দুটা ডিজাইন হ'ব আপোনালোকে ডিজাইনটো পছন্দ মতে যেনেকৈ বিচাৰে দিব পাৰে এতিয়া ট্ৰেখনত দি দিলো তাৰ পিছত ইয়াত মই লৈছো অলপ টুটি ফ্ৰুটি আপোনালোকে ইয়াত টুটি ফ্ৰুটি অথবা যিকোনো ড্ৰাই ফ্ৰুটছ ল'ব পাৰে কিসমিস কাজু এলমন্ড পিস্তা যেনেকৈ সুবিধা হয় বা তিল থাকিলে তিল ল'ব পাৰে সো ইয়াত মই
দেখিবলৈ অলপ ধুনীয়া হ'বৰ কাৰণে টুটি ফ্ৰুটি লৈছোঁ বিস্কুটৰ মাজত এনেকৈ আঙুলিৰে লাহেকৈ প্ৰেছ কৰি আমি যেনেকৈ পেৰা বনাওঁ প্ৰেছ কৰি এনেকৈ অলপ দবাই দিব ইয়াতে টুটি ফ্ৰুটি দি দিছোঁ তেতিয়া দেখিবলৈ ধুনীয়া হ'ব একেই ধৰণে বাকি কেইটা ডিজাইনো বনাই ল'ম অলপ ডাঙৰ কৰিব বিচাৰিলে ডাঙৰো কৰিব পাৰে কিন্তু বিস্কুটটো ধুনীয়াকৈ ফুলি উঠে গতিকে সৰুকৈ বনালে বেছি ভাল হ'ব মাজত এনেকৈ দি দিছোঁ একেই ধৰণে ইয়াত টুটি ফ্ৰুটি দি দিলোঁ আৰু আপোনালোকক মই এইখিনিতে দেখাই দিব বিচাৰিছোঁ মই আগতে নানকাটা বনাইছিলোঁ কেইটামান এতিয়া এই তিনিটাহে আছে অকল সো এয়া চাওক ধুনীয়াকৈ এইকেইটা হৈ গৈছে খুব ধুনীয়া হৈছিলে আৰু খাবলৈও বহুত টেষ্টি হৈছে বজাৰত কিনিবলৈ পোৱা নানকাটা বিস্কুটৰ নিচিনাই হয় সো এনে দেখাই দিলোঁ এবাৰ আৰু ৰংটোও বগা হৈছে ধুনীয়া ইয়াত আপোনালোকে বিচাৰিলে বেসন বা সুজিও ব্যৱহাৰ কৰিব পাৰে যদি অলপ হালধীয়া ৰং আনিব বিচাৰে তেতিয়া হলে বেসন দিব পাৰে আৰু ডিজাইন বা ডেকোৰেশনটো আপোনালোকৰ পছন্দ মতে যেনেকৈ বিচাৰে তেনেকৈ দিব পাৰে সো যিকিটা মই কেৰাহীত বনাম কাহিত দিছো ইয়াত মই কোনো ধৰণৰ ডিজাইন দিয়া নাই সিম্পল কৈ বনাম আগত যেনেকৈ বনাইছিলো বিস্কুট কেইটা এতিয়া ওভেনত আৰু কেৰাহীত দিবলৈ ৰেডি হৈ গৈছে এয়া চাওক ওভেন আৰু কেৰাহীটো এতিয়া মই আগতীয়াকৈ গৰম হ'বলৈ দিছো 10 মিনিটৰ কাৰণে প্ৰিহিট হ'বলৈ দিব কাৰণ প্ৰিহিট কৰি লোৱাটো অতি দৰকাৰী হয় এতিয়া কেৰাহীটো মই 10 মিনিটৰ কাৰণে প্ৰিহিট হ'বলৈ দিছো আৰু আমাক লাগিব এডাল ষ্টেণ্ড এই ধৰণৰ ষ্টেণ্ড আপোনালোকে ল'ব পাৰে আৰু যদি ষ্টেণ্ড নাই তেতিয়া হলে যিকোনো ষ্টিলৰ প্লেট যদি থাকে তেতিয়া হলে ষ্টিলৰ প্লেট ল'ব পাৰে এতিয়া এইখিনি আৰু অলপ সময় গৰম হৈ লওক আৰু যদি আপোনালোকে প্ৰেছাৰ কুকাৰত বনাব বিচাৰে তেতিয়া হলে একেই ধৰণে প্ৰেছাৰ কুকাৰতো আপোনালোকে বনাব পাৰে কেৰাহী আৰু প্ৰেছাৰ কুকাৰত বনোৱা পদ্ধতিটো প্ৰায় একেই মিডিয়াম জুইত ৰাখি এইখিনি গৰম হ'বলৈ দিছিলো গতিকে আমাৰ কেৰাহী গৰম হৈ গৈছে এতিয়া খুব সাৱধানে কাহিখন ওপৰত দি দিলো সাৱধানে দিব কাৰণ কেৰাহীটো গৰম হৈ আছে দি পেলাই এইখিনি এতিয়া ঢাকি দিম এতিয়া মিডিয়াম জুইত ৰাখি বিস্কুটখিনি 15 মিনিট বেক হ'বলৈ দিম ওভেনটো প্ৰিহিট হৈ গৈছে গতিকে এইখিনি এতিয়া ইয়াত দি দিলো এইখিনি এতিয়া মই 180 ডিগ্ৰী সেলসিয়াছত 15 মিনিটৰ কাৰণে হ'বলৈ দিম 5 মিনিট সময় হৈ গৈছে 5 মিনিট পিছতে আছক এবাৰ দেখুৱাই দিছো ধুনীয়াকৈ ফুলি উঠিছে আৰু হৈ আছে আৰু 10 মিনিট মান সময় হ'বলৈ দিম নানকাটা বিস্কুট হ'বলৈ 10 পৰা 15 মিনিট সময় লয় আপুনি চাই ল'ব 15 মিনিট সময় হৈ গ'ল এয়া চাওক আমাৰ নানকাটা বিস্কুট ৰেডি হৈ গৈছে এতিয়া গৰমে গৰমে উলিয়াই লম খুব সাৱধানে উলিয়াব নহলে পুৰিব পাৰে হাতখন ইয়াত থৈ দিলো আপুনি কেৰাহীতে থৈ দিলে বেছি গৰম পালে তলৰ পৰা পুৰি যাব পাৰে লগালগ উলিয়াই ললো এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ থৈ দিম 15 মিনিট সময় হৈ গ'ল গতিকে এখন উলিয়াই লৈছো এয়া চাওক ধুনীয়াকৈ হৈ গৈছে এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ থৈ দিম আৰু গৰমে গৰমে নুচুব কাৰণ গৰম হৈ থাকিব আৰু কোমল হৈ থাকিব ভাঙি যাব পাৰে সেইকাৰণে ঠাণ্ডা হৈ যোৱাৰ পিছতে আমি এইখিনি উলিয়াই থৈ দিম ৰংটো ধুনীয়া বগা হৈ আছে ইয়াত অকল কেমেৰাৰ কাৰণে চাগে অকমান হালধীয়া যেন দেখিছে ধুনীয়াকৈ বগা ৰং হৈছে আৰু গতিকে এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ থৈ দিম আৰু দেখিছেনে বিস্কুট কেইটা কিমান ফুলি উঠিছে ধুনীয়াকৈ অলপ ডাঙৰ হৈছে মই মিডিয়াম আকাৰত দিছিলো সেইকাৰণে অলপ ডাঙৰ হৈছে এইখিনি এতিয়া চুব পৰা হৈছে খুব ধুনীয়া হৈছে দোকানত কিনিবলৈ পোৱা নানকাটা বিস্কুটৰ দৰে হৈছে দেখিবলৈ বহুত টেষ্টি হয় সো এই ধৰণে আপোনালোকে এবাৰ বনাই ট্ৰাই কৰি চাব নিশ্চয় ভাল পাব আৰু কেনেকুৱা পায় জনাবলৈ নাপাহৰিব এয়া চাওক আৰু এই ধৰণে বনাই আপোনালোকে গৰম গৰম চাহৰ লগত পুৱা বা গধূলি খাব পাৰে এইখিনি সম্পূৰ্ণকৈ ঠাণ্ডা হৈ গৈছে গতিকে এতিয়া কন্টেনাৰ এটাত ভৰাই থৈ দিম গতিকে এই ধৰণে আপোনালোকে বনাওক খাওক আৰু এনজয় কৰক ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো আন এটি নতুন ৰেচিপি ভিডিওলৈ সোনকালে পুনৰ লগ পাম তেতিয়ালৈকে সুস্থ থাকক সুখত থাকক বাই বাই আৰু ভিডিওটো ভাল পালে সকলোলৈকে শ্বেয়াৰ কৰি দিব লগতে AK ক্ৰিয়েচন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ